গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মৰ্ণিং মামীয়ে ব্ৰেকফাষ্টত বনালে চেণ্ডউইচ আৰু কফি। খাই বৈ ওলাই আহিছোঁ অকণমান টাউনৰ ফালে, বজাৰ অলপ আছে। বস্তু কেইটামান কিনিবলগীয়া হৈ আছিলে, কিন্তু আমাৰ টিকলিজনীক মানে হিয়াক এৰি আহিব পৰাই নাছিলোঁ এইকেইদিন। ফাৰ্ষ্ট ডে আহি সোমাইছোঁ চিল্কালয়ত। বিয়া আহি আছে, সেইকাৰণে কাপোৰ এযোৰ লওঁ ভাবিছোঁ নিজে পিন্ধিবলৈ। কাপোৰবিলাক যে ইমান বেছি ধুনীয়া, কোনযোৰ লওঁ নলওঁ ভাবি ভাবি দুযোৰ পচন্দ হ'লগৈ, এৰিব নোৱাৰি দুযোৰ ল'লোঁ। এফৰ্ডেবল প্ৰাইজতে পাই গ'লোঁ ধুনীয়াকৈ। বিৰাট ভোক লাগিলে মাজতে, সেইকাৰণে আমি দুইজনী চাওমিন খাই ল'লোঁ। আৰু মোৰ সৰু মামী এডভকেট হয়, শিৱসাগৰ কোৰ্টত কৰে। তাৰপৰা মামীয়ে ক'লে ব'লা চানচতে কোৰ্টখনো বা ভিতৰখন চাই যাবা। আমিও সেইকাৰণে আহিলোঁ। এনেইতো তেনেকৈ সোমাবলৈ নিদিয়ে চানচতে, আমি বোলো ভালেই মিলিছে যেতিয়া কোৰ্টখনৰ ভিতৰখন ভালকৈ এবাৰ চাই যাওঁ। মামীয়েও গোটেই বস্তুখিনি বুজাই দিলে ক'ত কেনেকৈ কি কৰা হয়। তাৰপিছত এইটো য'ত হিয়াৰিং হয় তাত আমি চাবলৈ আহিলোঁ। এনেইটোতো চোৱা নহয় বা তেনেকৈ চাবলৈ পোৱা নাযায়। কোৰ্টৰ পৰা ওলাই মুনুৱে বোলে ব'ল আজিতো ফেমাছ শিৱসাগৰৰ ফুচকা খাম। ফুচকা আলুমুড়িও খাই ল'লোঁ। তাৰপিছত বহুত টাইম আমি বৰপুখুৰী পাৰতে খোজকাঢ়ি দুইজনী লেকচাৰ মাৰিলোঁ অলপ। আকৌ গ'লোঁ ষ্টাইলী বজাৰ, মাৰ কাৰণে স্কাৰ্ফ এখন ল'লোঁ। প্ৰাইচবিলাক ধুনীয়া আছিলে। ভিডিঅ'টো আজিলৈ ইমানেই। কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এভৰিৱান।